মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সচলত প্ৰতিবাদ হৈ থকাৰ কাৰণে তেওঁ গুৰুত্ব দিয়া নাই নেকি? মানে এই যে কৰ্মচাৰীসকল ইয়াত ৩০০০তকৈ অধিক আচলতে কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলে মানে এই সচলত মানুহে নেদেখা জেগাত প্ৰতিবাদ কৰি আছে কাৰণে গুৰুত্ব দিয়া নাই নেকি? মানে আপোনাৰ সেই বাসভৱনত মানে ইয়াৰ পৰা যাব লাগিব চাগে নেকি? তেতিয়া কৈছে যে 108 মোৰ নহয় বুলি কৈ দিছে, 108 চৰকাৰ নহয় বুলি কৈছিলে। কিন্তু 108 প্ৰতিটো মুহূৰ্তত আপোনাৰ ২৪ ঘণ্টা চৰকাৰী সেৱাই আগবঢ়াই আছে। স্বাস্থ্য সেৱাত আপোনাৰ কৰ্মচাৰীসকলৰ যি ন্যায্য দাবী তেওঁলোকে উত্থাপন কৰিছে, তাৰ পাছতো যে এয়া অনুষ্ঠান চৰকাৰ নহয়, চৰকাৰ ৰেছপঞ্চিবল নহয় বুলি কৈছে, সেইটোতকৈ দুৰ্ভাগ্যজনক কথা আচলতে একো থাকিব নোৱাৰে। হয়, মানে 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰম অন্যায় কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। আমি দেখিছিলোঁ এসময়ত মুখ্যমন্ত্ৰীয়ে 108 কৰ্মচাৰীসকলক প্ৰশংসাৰে উপচাই পেলাইছিলে, স্বাস্থ্য সেৱাৰ প্ৰথম শাৰীৰ যোদ্ধা বুলি তেওঁ কৈছিলে। তাৰ পাছত এতিয়া দেখিলোঁ তেওঁ প্ৰতিক্ৰিয়া দিছে, আন্দোলনটো যেতিয়া হৈছে তেতিয়া কৈছে যে 108 মোৰ নহয় বুলি কৈ দিছে, 108 চৰকাৰ নহয় বুলি কৈছিলে। কিন্তু 108 প্ৰতিটো মুহূৰ্তত আপোনাৰ ২৪ ঘণ্টা চৰকাৰী সেৱাই আগবঢ়াই আছে স্বাস্থ্য সেৱাত। আপোনালোকে দেখি আছে এই কথা বতৰাবিলাক। যেতিয়া আমাৰ দুৰ্ঘটনা হৈছে, যেতিয়া আমাৰ প্ৰসূতিৰ আপোনাৰ প্ৰসৱ যন্ত্ৰণা হৈছে, তেতিয়া আমি 108 কল কৰিবলগীয়া হয় আৰু লগে লগে 108 উপস্থিত হয়, তেনেকৈ আমাৰ জীৱন তেওঁলোকে বচায়। গতিকে এনেকুৱা এটা অনুষ্ঠানক আপোনাৰ কৰ্মচাৰীসকলৰ যি ন্যায্য দাবী তেওঁলোকে উত্থাপন কৰিছে, তাৰ পাছতো যে এয়া অনুষ্ঠান চৰকাৰ নহয়, চৰকাৰ ৰেছপঞ্চিবল নহয় বুলি কৈছে, সেইটোতকৈ দুৰ্ভাগ্যজনক কথা আচলতে একো থাকিব নোৱাৰে। 108ৰ ক্ষেত্ৰত কিয় এই অন্যায় কৰি থকা হৈছে সেই কথাটো আমি বুজি পোৱা নাই। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সচলত প্ৰতিবাদ হৈ থকাৰ কাৰণে তেওঁ গুৰুত্ব দিয়া নাই নেকি? মানে এই যে কৰ্মচাৰীসকল ইয়াত ৩০০০তকৈ অধিক আচলতে কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলে মানে এই সচলত মানুহে নেদেখা জেগাত প্ৰতিবাদ কৰি আছে কাৰণে গুৰুত্ব দিয়া নাই নেকি? মানে আপোনাৰ সেই বাসভৱনত মানে ইয়াৰ পৰা যাব লাগিব চাগে নেকি? মানে এটা কথা আপোনালোকে মনত ৰখা দৰকাৰ, প্ৰতিগৰাকী মৃত্যুঞ্জয় কৰ্মচাৰীৰ বুকুত একুৰা জুই জ্বলি আছে। সেই জুইকুৰা আপোনালোকে এনেকৈ আচলতে গুৰুত্ব নিদি আমাৰ জুইকুৰা অধিক আচলতে জ্বলি আছে এতিয়া। গতিকে এই মুহূৰ্তত আমি আহ্বান জনাওঁ যে আপোনালোকে বুজি পোৱা দৰকাৰ। আৰু এই যে আপোনাৰ অশোক সিংঘাল তেওঁ স্বাস্থ্যমন্ত্ৰীৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পোৱা নাই। আৰু এইবিলাক কাৰ স্বাৰ্থত কৰি থকা হৈছে? GVK নামৰ যিটো প্ৰতিষ্ঠান সেইটো বহিৰাগত প্ৰতিষ্ঠান, আৰু এই বহিৰাগত বেপাৰী মন্ত্ৰী অশোক সিংঘাল। গতিকে তেওঁলোকে আমাৰ থলুৱা যিবিলাক কৰ্মচাৰী, এই কৰ্মচাৰীৰ মৰ্ম বেদনা বুজি নাপায়, সেই কথাটো আজি স্পষ্ট হৈছে। 108 কৰ্মচাৰীসকলৰ মৰ্ম বেদনা তেওঁলোকৰ মানে অন্তৰত স্থান নাপায় আজিৰ দিনটোত। সেইকাৰণে তেওঁলোকে আচলতে এই আমাৰ এই 108 কৰ্মচাৰীসকলৰ ন্যায্য দাবীত হোৱা আন্দোলনক কেৰেপ কৰা নাই, গুৰুত্ব দিয়া নাই। গতিকে অসমবাসী ৰাইজক আমি আহ্বান জনাম, এইটো আমাৰ আচলতে কেৱল 108 কৰ্মচাৰীসকলৰ আন্দোলন নহয়। 108 আপোনাৰ ৩০০০ কৰ্মচাৰী যদিও আপোনালোকে জানে যে গোটেই অসমৰ যিমান আমি জনসংখ্যা আছোঁ সকলোৱে ছাৰ্ভিচ দি থকা এটা অনুষ্ঠান। গতিকে তেওঁলোকৰ যিটো আন্দোলন অসমবাসী ৰাইজৰ জাতীয় আন্দোলন হয়। গতিকে সকলো ৰাইজে 108ৰ যিটো আন্দোলন চলিছে এইটো সমৰ্থন জনোৱা দৰকাৰ, আৰু সকলোৱে আচলতে তেওঁলোকৰ এই আন্দোলনটোক অধিক তীব্ৰত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় যি ব্যৱস্থাপনা হ'ব লাগে, ৰাইজে যি জনমত গঠন কৰাৰ ক্ষেত্ৰত এটা আচলতে উপযুক্ত ভূমিকা থাকিব লাগে, সেইটো সকলোৱে কৰা দৰকাৰ। সকলোৱে ক'ব লাগে যে 108ৰ ক্ষেত্ৰত অন্যায় হৈছে। আমি কৈ আছোঁ 108ৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ অন্যায় হৈছে। অভাৰ ডিউটি কৰাৰ পাছতো তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত কোনো কাৰণতে ৬,০০০ৰ পৰা আৰম্ভ হোৱা আপোনাৰ এই ১৫,০০০লৈকে সেই দৰমহাত কোনো কাৰণতে আচলতে কোনো কৰ্মচাৰীয়ে নিজৰ পৰিয়ালটো চলাব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁলোকক অভাৰ ডিউটি দি দিয়া হয়, আপোনাৰ ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টা পৰ্যন্ত তেওঁলোকৰ ডিউটি। তাৰ পাছতো তেওঁলোকৰ আচলতে সেই যে কামৰ উপযুক্ত কামৰ উচিত যিটো মজুৰি হ'ব লাগে, সেই মজুৰি তেওঁলোকক দিয়া হোৱা নাই। সেইকাৰণে তেওঁলোকৰ ন্যায্য দাবীত হোৱা এই আন্দোলনটোত আপোনালোকে দেখিব তেওঁলোকে চৰকাৰীকৰণ কৰিব লাগে বুলি কৈছে। ইয়াত লিখিছে পোষ্টাৰ যে এই অনুষ্ঠানটো 108 যিটো আপোনাৰ মৃত্যুঞ্জয় কৰ্মচাৰীসকলক চৰকাৰে ল'ব লাগে, সেইটো GVK নামৰ বেপাৰীটোক দি দিলে নহ'ব নহয়। মানে GVK আৰু চৰকাৰ দুয়োটাই মিলি 108ৰ নামত যি ধন আবণ্টন হয়, বাজেটত যি ধন ধাৰ্য কৰা হয়, তাৰ এটা অংশ GVK লয় কৰ্মচাৰীসকলৰ টকা, আৰু এটা অংশ মানে মন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী মানে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে লয়। সেই কথাটো হৈছে এই যে মাজত সেই অনুষ্ঠানটো কিয় লৈ অহা হৈছে? GVKটো টেণ্ডাৰ মাৰে মানে লাভৰ কাৰণে মাৰে। গতিকে এই কৰ্মচাৰীসকল যিবিলাকে খাটে, যিবিলাকে গোটেই জীৱন যৌৱন দি দিছে, এইবিলাকৰ টকা মানে আপোনাৰ তেওঁলোকে যি আপোনাৰ উপাৰ্জন কৰিছে, সেই টকা তেওঁলোকে আত্মসাৎ কৰিছে। সেইটো কেনেকুৱা? সেইটো এক্সপ্লইটেশ্যন হয়নে নহয়? সেইটো শোষণ হয়নে নহয়? আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিবিলাক কথা বতৰা কৈ থাকে,
আজি আপোনালোকে নিশ্চয় দেখা পাইছে মানে এই যে আমাৰ ন্যায্য দাবীত হোৱা আন্দোলনবিলাক যে তেওঁলোকে কেৰেপ নকৰে মানে সেইবিলাক হিতাধিকাৰী ৰাজনীতি কৰি আচলতে আমাৰ মানুহবিলাকক দবাই থৈছে আমাৰ মানুহে এতিয়া কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নকৰে চৰকাৰক কিন্তু সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় আমাৰ জাতিটো ডুবিবলৈ গৈ আছে কিন্তু আমাৰ জাতি এনেকৈ কেতিয়াও আচলতে আপোনাৰ ফ্ৰী চাউল খাই জীয়াই থাকিব নোৱাৰে সেইটো চাব আপোনালোকে এতিয়া কৰ্মচাৰীসকল 108 কৰ্মচাৰীসকলে নিজৰ ভৰিত নিজে থিয় দিছে তেওঁলোকে শ্ৰমৰ মৰ্যাদাটো বিচাৰিছে শ্ৰমৰ মৰ্যাদা বিচাৰিছে ফ্ৰীকে বিচাৰি থকা নাই যিখন চৰকাৰে আপোনাৰ এই অৰুণোদয়ৰ নামত আপোনাৰ 8,000 টকা ফ্ৰীকে দিয়া হয় আৰু ফ্ৰী দিয়াটো কেতিয়াও শুভ লক্ষণ নহয় ভাল নহয় বুলি কৈছে জুবিন দাই কৈছিলে ফ্ৰী কেতিয়াও নিদিব ফ্ৰী দিয়াটো উচিত নহয় ফ্ৰীকে লোৱাটো উচিত নহয় আমাৰ মানুহে নিজক চিনি পাবলৈ মানে এৰিলে ফ্ৰীকে খোৱা জাতি অসমীয়া জাতি নাছিল কিন্তু দেই সেই কথা আপোনালোকে চাব এতিয়া চৰকাৰখনে যেনেকৈ আচলতে লৈ গৈছে অসমখনক আপোনালোকে চাব মানে নিজে নিজৰ ভৰিত থিয় দি কষ্ট কৰি উপাৰ্জন কৰি খোৱা মানুহক তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকৰ প্ৰতিবাদক তেওঁলোকে ন্যায্যতা নিদিয়ে গতিকে আমি ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে জিভিকে নামৰ এই বহিৰাগত প্ৰতিষ্ঠানটোৰ স্বাৰ্থত আজি আমাৰ থলুৱা কৰ্মচাৰীসকলক যি ধৰণে বঞ্চনা কৰিছে যি ধৰণে প্ৰবঞ্চনা প্ৰতাৰণা কৰিছে সেইটো কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ অতি শীঘ্ৰে এই 108 কৰ্মচাৰীসকলক চৰকাৰীকৰণ কৰক আৰু তেওঁলোকৰ যি উপযুক্ত কামৰ মজুৰি মানে শ্ৰমৰ যিটো মজুৰি পাব লাগে সেইটো আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক 108 কৰ্মচাৰীসকল অকলশৰীয়া নহয় অসমীয়া জাতি 108 কৰ্মচাৰীসকলৰ লগত আছে আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি সদায় 108 কৰ্মচাৰীসকলৰ লগত আছোঁ